আমি দাবী জনাইছোঁ যে থলুৱা জনগোষ্ঠী গৰিয়ামৰীয়া দেশীসকলৰ যি জৰীপৰ কাম আমাৰ অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিলে এই খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ কাৰণে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ঘোষণা কৰিছিলে এইখিনি আমি কাৰ্যকৰী কৰাৰ বাবে দাবী জনাইছোঁ। লগতে আমি দেখিছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ যিটো জাতিগত গণনা প্ৰক্ৰিয়া আৰম্ভ কৰিব তাত এজন ব্যক্তিয়ে মুখ্যমন্ত্ৰী কোৱাৰ নিচিনাকৈ আমাৰ সুবিধা হ'ব ঠিকেই। মুখ্যমন্ত্ৰীয়ে প্ৰেছত যিটো কথা কৈছে যে ইয়াত থলুৱা ইছলাম ধৰ্মীসকলৰ গৰিয়ামৰীয়া ডিচি তথা জলা চয়ত বা মাইমল পাংগলসকলৰ যথেষ্ট সুবিধা হ'ব বুলি কৈছে, কিন্তু তাত এটা সন্দেহৰ কথা আছে। যেতিয়া এটা পৰিয়ালৰ জাতিৰ কথা সুধিব এই জনগণনা কৰোঁতে তাত এজন ব্যক্তিয়ে নিজৰ জাতিটোৰ কথা নিজেই ঘোষণা কৰিব লাগিব, স্বঘোষিত হ'ব। গতিকে তাত আমি দেখিছোঁ যে গৰিয়ামৰীয়া দেশী চয়দসকলৰ নাম তেওঁলোকে এই যিসকল প্ৰব্ৰজনকাৰী মুছলমান আছে ইয়াত বা বহিৰাগত মুছলমান আছে, বিহাৰ ইউপি বা ৰাজস্থানৰ পৰা অহা মুছলমান বা পূৰ্ববংগৰ পৰা পূৰ্বজিত মুছলমানসকলেও আমাৰ জনগোষ্ঠীয় নামটো ব্যৱহাৰ কৰাৰ যথেষ্ট স্থল আছে, সন্দেহ আছে। গতিকে সেইকাৰণে এই ক্ষেত্ৰত অসমৰ ক্ষেত্ৰত গৰিয়ামৰীয়া দেশী জনগোষ্ঠীৰ নাম যাতে ব্যৱহাৰ কৰিব নোৱাৰে তাৰ কাৰণে কেন্দ্ৰীয় ৰাজ্য চৰকাৰে এক বিধিগত ব্যৱস্থা আৰু নীতি নিৰ্ধাৰণ কৰাৰ ব্যৱস্থাৰ কাৰণে আমি দাবী জনাইছোঁ। নহ'লে ইয়াত থলুৱা মুছলমানসকল যথেষ্ট উপকৃত হ'ব আৰু এনেই আমাৰ অস্তিত্ব বিপন্ন হৈছে, কাৰণ আমাৰ সংখ্যা কম হোৱাৰ কাৰণে আজি প্ৰব্ৰজনকাৰী মুছলমান বা অন্য ষ্টেটৰ পৰা প্ৰব্ৰজিত মুছলমানৰ সংখ্যা বহুত বেছি। আজি থলুৱা ইছলাম ধৰ্মী লোকসকলৰ সংখ্যা যথেষ্ট কম। আমি মাইনৰিটিৰ ভিতৰত মাইক্ৰস্কপিক মাইনৰিটি হৈ পৰিছোঁ। গতিকে এইসকলৰ অৱস্থা অতি সংকটজনক হৈ পৰিব। সেইকাৰণে আমি কৈছোঁ যে প্ৰথমতে চৰকাৰী যিটো জনগণনা আমাৰ জনগোষ্ঠীৰ সুকীয়াকৈ জৰীপ কৰাৰ ব্যৱস্থা চৰকাৰে প্ৰস্তুতি চলাইছে, সেইটো সম্পন্ন কৰিব লাগে ইয়াৰ আগত, কেন্দ্ৰীয় চৰকাৰৰ জাতিগত জনগণনাৰ আগত। তাৰপিছত জাতিগত জনগণনাৰ কাম আৰম্ভ কৰিব লাগে আৰু নিৰ্ধাৰিত SOPৰ ক্ষেত্ৰত আমাৰ গৰিয়ামৰীয়া ডিচিৰ ক্ষেত্ৰত নিৰ্ধাৰিত নীতি নিয়মেৰে এই জৰীপৰ কাম সম্পন্ন কৰিব লাগে। সেইটোৱে আমি দাবী জনাইছোঁ। আৰু অতি শীঘ্ৰেই এই ৰাজ্য চৰকাৰে যিটো জৰীপৰ ব্যৱস্থা কৰিছে সম্পন্ন কৰিব লাগে বুলি আমি আজি এই প্ৰেছ মেইল যোগে ৰাজ্য চৰকাৰক আমি দাবী জনাইছোঁ। এইখিনিয়ে আমাৰ মুখ্য কথা আৰু এইখিনি আমাৰ দাবী। আৰু আমাৰ এই যি জাতিগত জনগণনা হ'ব এই জনগণনাৰ জৰিয়তে আমি আমাৰ গৰিয়ামৰীয়া ডিচি চলা জয়তসকল বা গৰিয়ামৰীয়া ডিচিসকলক আমি আহ্বান জনাইছোঁ এই জাতিগত জনগণনাত আমাৰ অংশগ্ৰহণ কৰিব লাগে আৰু অন্য জনগোষ্ঠীৰ মানুহ যাতে অন্তৰ্ভুক্ত হ'ব নোৱাৰে তাৰ কাৰণে সচেতনভাৱে দৃষ্টি ৰাখিব লাগে। লগতে এই ক্ষেত্ৰত আমাৰ এই জাতি জনগণনা প্ৰক্ৰিয়াটোক সকলোৱে আদৰণি জনাব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।